নমস্কাৰ বন্ধুসকল, মানস ব্ৰিডিং ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যে মোৰ আপোনালোকে হাঁহখিনি দেখি আছে, হাঁহখিনি মই এনেকৈ এইটো গঁৰালৰ ভিতৰত ডাঙৰ কৰি আছোঁ। বৰ্তমান পুখুৰী নোহোৱাকৈ মই হাঁহখিনি পালন কৰি আছোঁ আৰু এই হাঁহৰ গঁৰালটো মই সপ্তাহত এদিনকৈ চাফা কৰোঁ। ইয়াতে ইহঁতে হাগি বহুত লেতেৰা কৰি থৈ দিছে। এতিয়া বৰ্তমান এইখিনি এনেকৈ মটৰেৰে পানী মাৰি কিনে পাইপেৰে আপোনাৰ কোদালখনে এনেকৈ ৰুকি দিয়াৰ পাছত যিটো আপোনাৰ পকাত লাগি থাকে ইয়াৰ লেতেৰাটো সেইটো চাফা কৰি দিয়া হয়। এনেকৈ বহুত দিনলৈকে ৰাখিব নালাগে, বেছি দিনলৈকে লেতেৰাটো ৰাখি থ'লে ইয়াতে গেছ হোৱাৰ চান্স থাকে আৰু তেনেকৈ হাঁহৰ বেমাৰ হ'ব পাৰে। গতিকে যদি এনেকৈ আপোনালোকে হাঁহখিনি পালন কৰে, এনেকৈ সপ্তাহত এদিনকৈ চাফা কৰিব আৰু হাঁহক যিটো পানী খাবলৈ দিব সেই পানীটোত আপোনালোকে অষ্ট্ৰোভেট মিক্স কৰি দি থাকিব। হাঁহক কেলছিয়ামৰ বহুত প্ৰয়োজন হয়। কোদালেৰে ৰুকি লৈ উঠি কিনে পাইপেৰে জোৰে টিপি কিনে পানীখিনি মাৰি দিয়াত তাৰ যিটো আঠা নিচিনাকৈ লাগি আছিলে এইখিনি ধুনীয়াকৈ এৰি গৈ আছে। আৰু যদি আপোনালোকে ঘৰতে এনেকৈ হাঁহ পালন কৰিম বুলি ভাবিছে, আপোনালোকৰ সৰুকৈ এটা যিকোনো বাহিৰা ঘৰৰ ভিতৰতে হাঁহটো পালন কৰিব পাৰিব। হাঁহৰ পোৱালি পাৰালৈকে আপোনালোকে 20-25 দিনলৈকে পানীত নামিব দিব নালাগে। আৰু এতিয়া মই গোটেইখিনি হাঁহ ইয়াতে যিখিনি ৰুমৰ ভিতৰত হাঁহ আছিলে গোটেইখিনি এটা ৰুমৰ ভিতৰত লৈ গৈছিলোঁ আৰু ইয়াতে ইহঁতক পানী দিছিলোঁ। পানী দিয়াত ইহঁতে ইয়াতে গা ধুইছে আৰু মই ইয়াতে এনেকৈ পানী দিওঁ হাঁহক। গৰমৰ দিনত হাঁহক পানীত আপুনি আকৌ নুমাবই লাগিব। পানীত নুমালে সিহঁতৰ ষ্টক হৈ মৰি যোৱা চান্সটো বেছি থাকে। গতিকে এইটো আপোনালোকে খেয়াল কৰিব লাগিব আৰু এনেকৈ পানী যদি দিয়ে আপোনালোকে সিহঁতে ভাল পায়। আৰু দুখিনি হাঁহ একেলগে থোৱাৰ কাৰণে সিহঁতে অলপ কামুৰা কামুৰি কৰে। সেইকাৰণে সৰু হাঁহখিনি এক চাইডে থৈ দিয়া গ'ল আৰু ডাঙৰখিনি এটা চাইডে থৈ দিয়া গৈছে। ছেপাৰেটকৈ ভাগ কৰি থৈ দিয়া হৈছে। ইয়াতে হাঁহখিনি যেতিয়া ৰুমটো চাফা কৰি উঠি কিনে নতুন বালি পাৰি দিয়া গ'ল ৰুমটো, এতিয়া আপোনালোকে হাঁহখিনি চাওক কি ধুনীয়া চাফা হৈ আছে আৰু ৰুমটো বৰ ধুনীয়া চাফা হৈ আছে। এনেকৈ আপোনালোকে হাঁহ ঘৰতে পালন কৰিব পাৰিব। আৰু এইবোৰ হাঁহ মোৰ প্ৰতিটো হাঁহ প্ৰায় 1.5 কেজি, 1200 গ্ৰাম, 1400 গ্ৰাম, 1700 গ্ৰাম এনেকুৱালৈকে ৱেইট আহিছে। আজি মই আপোনালোকক এই হাঁহখিনি কেইটামান ধৰি কিনে ৱেইট কৰি দেখাই আছোঁ বাৰু। এইখিনি ভিডিঅ' মাজতে লোৱা হৈছে, সেইকাৰণে হাঁহখিনি ধৰিব অসুবিধা হয় কাৰণে অলপমান দানাটো দিয়া গৈছিলে। দানাটো দি ভালদৰে খাব নাপাওঁতেই ধৰা হ'ব বাৰু। সিহঁতক ধৰি কিনে আপোনালোকক ৱেইট কৰি দেখুওৱা হ'ব। এনেকৈ চাই মই এটা এটাকৈ 3টা হাঁহ ধৰি লোৱা হৈছে। আপোনালোকে চাওক এতিয়া এই হাঁহটোৰ ওজন কিমান হ'ব বাৰু। এই হাঁহটোৰ ওজন আপোনাৰ 1395 গ্ৰাম হৈছে। এইটো অলপ সৰু আছে হাঁহটো আৰু এইটোৰ ৱেইট আহিছে আপোনাৰ 1575 গ্ৰাম, যে আপোনাৰ 1.5 কেজিৰো বেছি আছে হাঁহটোৰ ৱেইট। এনেকৈ আপোনাৰ হাঁহখিনি কিছু হাঁহৰ প্ৰায় সমান ৱেইটে আহিছে, কেইটামান হাঁহৰ ৱেইটটো অলপ বেছিকৈ আহিছে আৰু প্ৰত্যেকটো পোৱালি একেলগে সমানকৈ ডাঙৰ হৈ নাহে। খোৱা লোৱাটো সিহঁতৰ অসুবিধা হয়। ঠেলা হেঁচাৰ মাজত কোনোবাতে বেছিকৈ খায়, কোনোবাতে কমকৈ খায়। এনেকৈ আপোনালোকে মোৰ এই চেনেলৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ চেনেলৰ ভিডিঅ' ভাল পাই যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। শেষত মই 3টা হাঁহ একেলগে
জুখিছিলোঁ আৰু এই তিনিটা হাঁহৰ ওজন দেখাইছিলে মোৰ 4410 মানে 4 কেজি 410 গ্ৰাম। তেতিয়াহ'লে পাৰ হাঁহ এটা হাঁহত আপোনাৰ ওজন হ'ব